আজি এটা বিশেষ বিষয় লৈ মই আপোনালোকৰ ওচৰলৈ আহিছোঁ আজি এটা বিশেষ বিষয় লৈ মই আপোনালোকৰ ওচৰলৈ আহিছোঁ অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় এই বিষয়টো অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় আৰু এই বিষয়টোক লৈ পেলাই গোটেই খৰব চৰ্চা হৈ আছে আপোনালোকে নিশ্চয় দেখিছে যে অসম তথা ভাৰতবৰ্ষৰ যেটো বৰ্তমান পৰিস্থিতি এই সমগ্ৰ পৰিস্থিতিক লৈ এটা উত্তপ্ত পৰিস্থিতি কিহৰ কাৰণে হৈছে হেতু বৰ্তমান আপোনালোকে নিশ্চয়কৈ দেখিছে আৰু মোৰ কথাখিনি একদম মন দি শুনিব মই যিখিনি কথা কম অত্যন্ত গুৰুত্বপূৰ্ণ বুলি মই মোৰ ফালৰ পৰা বিবেচনা কৰিছো মই ভাবো আপোনালোকেও মোৰ কথাখিনি নিশ্চয় গুৰুত্বপূৰ্ণভাৱে ল'ব আৰু প্ৰচাৰ আৰু প্ৰসাৰ কৰিব বুলি মই আপোনালোকক অনুৰোধ জনালো Let your life speak by Satyaranjan Bora Let your life speak by Satyaranjan Bora এইটো এটা হৈছে ফেসবুক পেজ আৰু এই ফেসবুক পেজটো আছিল Satyaranjan Bora নামৰ সেই বিশেষ দালালজনৰ আৰু সেই Satyaranjan Bora নামৰ এই বিশেষ দালালজনে অসম তথা ভাৰতবৰ্ষলৈ যেটা তেওঁ বিদেশৰ পৰা আহিছে আমি শুনা পাইছো তেখেত বিদেশত আছিল আৰু বিদেশৰ পৰা আহি তেখেতে এই ভাৰতবৰ্ষত তথা অসমত বিশেষকৈ অসমত তেওঁ খ্ৰীষ্টিয়ানিটি প্ৰচাৰ কৰিবলৈ এটা বিশেষ এজেন্ডা ৰাখিছে লেট ইয়োৰ লাইফ স্পিক বাই সত্যৰঞ্জন বৰা নামৰ ফেসবুক পেজটো লেট আকৌ কৈছো লেট ইয়োৰ লাইফ স্পিক বাই সত্যৰঞ্জন বৰা নামৰ এই বিশেষ পেজটোত তেখেতে খ্ৰীষ্টান ধৰ্মৰ প্ৰচাৰৰ বিশেষ এজেন্ডা এটা তেখেতে ৰাখিছিলে প্ৰথম কথা হ'ল সত্যৰঞ্জন বৰা নামৰ এই বিশেষ ব্যক্তিজনৰ মুখা খুল খোৱাটোৱে আছিল মূল প্ৰধান উদ্দেশ্য আৰু দুই নম্বৰৰ কথা উগ্ৰ হিন্দুত্ববাদী উগ্ৰ উন্নাসিক আৰু উগ্ৰ ব্ৰাহ্মণ্যবাদী চিন্তাৰে পৰিপুষ্ট যিসকলে হিন্দু ধৰ্মটোক নিছককৈ নিষ্ফালে লৈ গৈ আছে যিসকলে হিন্দু ধৰ্মটোক যিসকলে হিন্দু ধৰ্মটো অত্যাধিক বেয়াৰ পৰা বেয়াৰ ফালে লৈ গৈ আছে যিসকলে কেৱল মাত্ৰ এককেন্দ্ৰিক যেটো হিন্দুত্বৰ আগ্ৰাসন সেই এককেন্দ্ৰিক হিন্দুত্বৰ আগ্ৰাসনৰ ফালে আমাৰ সমাজ ব্যৱস্থাক লৈ যাব বিচাৰিছে সেই কথা বতৰাবিলাক যাতে ৰাইজে বুজি পায় তাৰ কাৰণে মই মোৰ কথা বতৰাবিলাক কৈছিলো এতিয়া প্ৰথম কথা হ'ল সত্যৰঞ্জন বৰাৰ এজেন্ডা কি সত্যৰঞ্জন বৰাৰ এজেন্ডা হ'ল যি কোনো পৰিস্থিতিত অসমত খ্ৰীষ্টিয়ানিটি প্ৰচাৰ আৰু প্ৰসাৰ কৰা আজিৰ তাৰিখৰ কথা কালি কস কাৰেন্ট নামৰ যেটো চেনেল কালি কস কাৰেন্ট নামৰ যেটো চেনেল সেই চেনেলটোৱে তেখেতৰ যেটো এজেন্ডা সেই এজেন্ডাটো প্ৰচাৰ কৰিছে আৰু লাহে লাহে আহি আছে কাৰণ ফিল্ড এখনত নামুতে আমিওটো কম মানে হাতত মানে কম মানে বস্তু লৈ নামা নাই প্ৰমাণ লৈ নামা নাই আমিওটো কিবা এটা প্ৰমাণিত বস্তু লৈহে নামিছো কিন্তু মই মোৰ মুখেৰে কোৱা নাছিলো সেই কথা বতৰাবিলাক কস কাৰেন্ট নামৰ বিশেষ চেনেল লাহে লাহে চাই থাকক যে খ্ৰীষ্টিয়ানিটিৰ যেটো আগ্ৰাসন সেই আগ্ৰাসনটো কেনেধৰণে গোটেই অসমত বিয়পি পৰিছে কোনবাই খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰে মোৰ ক'বলগীয়া একো কথা নাই এইটো ব্যক্তি স্বাধীনতা গণতান্ত্ৰিক দেশ এখনত আছে যোনে যি ধৰ্ম গ্ৰহণ কৰে কৰক কিন্তু মোৰ উদ্দেশ্যটো হ'ল এই সত্যৰঞ্জন বৰা নামৰ ব্যক্তিজনে কি কাৰণে এই হিন্দু ধৰ্মৰ মাজত সোমাই হিন্দু ধৰ্মক বেয়াৰ পৰা বেয়াৰ ফাললৈ লৈ যাব বিচাৰিছে বেসিক কথাটো মোৰ হেইটো আছে বেসিক কথাটোৱে হেতু কাৰণ মই যদি এতিয়া সেই কথাটো তেতিয়া কলোহেঁতেন আপোনালোকে বিশ্বাস নকৰিলেহেঁতেন বা মই যেতিয়া কম মইতো একো নহয় গতিকে মোৰ কথা বতৰা আপোনালোকে বিশ্বাস নকৰিলে আজি আপোনালোকে কস কাৰেন্ট সাৰ্চ কৰা আৰু কস কাৰেন্ট সাৰ্চ কৰাৰ পিছত তেখেতৰ এজেন্ডাটো ঠিক তেওঁ এটা কথা কয় যে সকলো হিন্দু এক ঠিক আছে সকলো যদি হিন্দু এক তেতিয়ালে উত্তৰ ভাৰতত মোৰ নামঘৰটো কিয় নাই উত্তৰ ভাৰতত আমাৰ নামঘৰটো কিয় নাই সেই কথাটো তেখেতে কিয় নকয় আমাৰ পূজা পদ্ধতি বেলেগ আমাৰ উপাসনা পদ্ধতি বেলেগ আমাৰ সকলোৰে যেটো চিন্তাধাৰা সকলো চিন্তা চেতনাটো বেলেগ বেলেগ সকলো উপাসনা পদ্ধতিটো বেলেগ বেলেগ গতিকে তেওঁ এক হিন্দু বুলি কৈ পেলাই আসলতে কি ক'ব বিচাৰিছে সেইটো এটা ডাঙৰ প্ৰশ্নবোধক তেখেতৰ পত্নী খ্ৰীষ্টিয়ান তাত আমাৰ ক'বলগীয়া কথা নাই যাৰ যি ইচ্ছা সকলো ধৰ্মৰ ছোৱালী বিয়া পাতিব পাৰে হেতু তেওঁৰ ইচ্ছা কিন্তু এজেন্ডাটো সত্যৰঞ্জন বৰাৰ যেটো এজেন্ডা চাব দেই এটা ইন্টাৰেষ্টিং কথা যদি মই নৱপ্ৰজন্মৰ যিসকলে মুখ চাই আছে মই অনুৰোধ জনাইছো কথাটো মনত ৰাখিব য'ত সম্প্ৰীতি আছে তাত সত্যৰঞ্জন বৰাই গৈ বেয়া এটা আমাৰ ফাট কৰিব বিচাৰে বেয়া কৰিব বিচাৰে কিয় কৰিব বিচাৰে কাৰণ বিশ্ব মানৱৰ ওচৰত মই মাই এনি নিউজত মই এটা কৈছিলো আপোনালোকৰ মনত আছে না নাই সেই কথাটো নাজানো মই মাই নিউজ এনিত মই এটা কথা স্পষ্টভাৱে কৈছিলো
যে সত্যৰঞ্জন বৰা আৰু উগ্ৰ হিন্দুত্ববাদী সংগঠনসমূহৰ কাৰণে বিশ্ব নাগৰিকৰ ওচৰত আমি এদিন লাজ পাব লাগিব হিন্দু বুলি কৈ বোলে তেখেতে তেতিয়া সুধিছিলে তেখেতে কথাৰ প্ৰসংগ কৈছিলে বোলে কিয় কাৰণ যেতিয়া বাঘে গৰু খাব নে গাহৰি খাব এই ধৰণৰ কথা বতৰাবিলাক যেতিয়াই ক'ব তেতিয়াই আমাক মানুহে হাঁহিব আৰু সেই কথাটোকে কৰিবলৈ সত্যৰঞ্জন বৰা নামৰ এই বিশেষ ব্যক্তিজনে খ্ৰীষ্টিয়ানৰ যিটো এজেণ্ডা খ্ৰীষ্টানৰ এজেণ্ডা লৈ অসমত প্ৰৱেশ কৰিছে আৰু সকলো মানুহক হিন্দু ধৰ্মৰ প্ৰতি বিতুষ্ট নকৰাই সকলো মানুহক হিন্দু ধৰ্মৰ প্ৰতি বিতুষ্ট নকৰাই কেৱল মাত্ৰ খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিবলৈ তেওঁ অনুপ্ৰাণিত কৰি আছে সত্যৰঞ্জন বৰাৰ আৰু বহু প্ৰমাণ আছে মই নিৰু এইবিলাক সময়ে লাহে লাহে সকলোৱে প্ৰচাৰ কৰিব আৰু প্ৰসাৰ কৰিব কালি কৰ্চ কাৰেণ্ট নামৰ যিটো চেনেল এই চেনেলটো প্ৰচাৰ কৰিছে মই যদি প্ৰথম অৱস্থাত ক'লোহেঁতেন যে মই সত্যৰঞ্জন বৰাৰ কথা বতৰাবিলাক এনেকৈ ধৰণৰ দেখিছোঁ তেতিয়া সকলোৱে মোক সন্দেহ কৰিলেহেঁতেন সকলোৱে মোক ঘৃণা কৰিলেহেঁতেন সকলোৱে মোক ক'লেহেঁতেন যে প্ৰাচুৰ্যপাল নাথৰ যিটো কথা সেইটো আমি মানি ল'ব নোৱাৰিম প্ৰাচুৰ্যপাল নাথৰ কথাটো সত্য আৰু শুদ্ধ নহয় কিন্তু আজিৰ তাৰিখত সত্যৰঞ্জন বৰাৰ যিটো এজেণ্ডা সেইটো প্ৰতিফলিত হৈছে কাৰণ তেওঁ হিন্দু বিৰোধী তেওঁ সংগঠন হিন্দু বিৰোধী আৰু তেওঁৰ লগত আছে যিবিলাক সকলো হিন্দুত্বৰ বিৰোধী কাৰণ তেওঁলোকে বিদেশৰ পৰা কোটি কোটি টকালৈ বিদেশৰ পৰা লাখ লাখ টকালৈ ইয়াত খ্ৰীষ্টিয়ানিটি প্ৰচাৰ কৰি আছে আকৌ কৈছোঁ কোনোবাই খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিছে সেইটোত মোৰ আপত্তি কৰিবলগীয়া কথা নাই কিন্তু যে এই এজেণ্ডাটো এই যে সাম্প্ৰদায়িক যিটো বিষবাষ্প এই সাম্প্ৰদায়িক বিষবাষ্পটোৰ মাজত এটাই কথা লিখা আছে এইটো খ্ৰীষ্টিয়ানিটি মানে এজেণ্ডাটোৰ মাজত খ্ৰীষ্টিয়ানিটি লুকাই আছে যিকোনো পৰিস্থিতিত খ্ৰীষ্টিয়ানিটি গ্ৰহণ কৰিব লাগে আপোনালোকে এটা কথা মনত কৰিব যিকোনো পৰিস্থিতিতেই মুছলমান আগ্ৰাসনৰ কথা কয় খ্ৰীষ্টিয়ান আগ্ৰাসনৰ কথা কিয় নকয় কাৰণ মই সেইদিনাখন এটা কোনোবা নিউজ চেনেলৰ মোক সাক্ষাৎকাৰত মই কৈছোঁ আজিৰ তাৰিখত মাজুলীত 66টা গীৰ্জা তাত মই মাজুলী মানুহখিনিয়ে খ্ৰীষ্টিয়ান লৈছে মাজুলী মানুহখিনিয়ে বেলেগ ধৰ্ম লৈছে মোৰ ক'বলগীয়া কথা নাই মোৰ কথাটো হ'ল সত্যৰঞ্জন বৰাৰ যিটো এজেণ্ডা আজিৰ তাৰিখত এটা কথা মনত ৰাখিব দেই এইটো বিৰাট ডাঙৰ কথা এইটো প্ৰচাৰ আৰু প্ৰসাৰ হ'ব লাগে মোৰ কথাখিনি যদি আপোনালোকে মোৰ লগত একমত হিন্দু ধৰ্মক বেয়া কৰা হিন্দু ধৰ্মৰ মাজত ফাট কৰি পেলাই যিকোনো পৰিস্থিতি হিন্দু ধৰ্মক যাতে সকলোৱে ঘিণ কৰে আৰু সকলোৱে ঘিণ কৰি পেলাই যাতে তাৰ পৰা আঁতৰি আহে তেওঁৰ উদ্দেশ্য সেইটো তাৰ কাৰণে যেনিবা মই মোক বলি দিলোঁ তাৰ কাৰণে মই মোক যেনিবা সকলোৰ আগত মই মোৰ কিছু কথা বতৰা কৈ পেলাই মই দৃষ্টিও আকৰ্ষণ কৰিব বিচাৰিছিলোঁ সেইটো বাৰু সত্য কথা কিন্তু লগতে মই এইটো কথা ক'ব বিচাৰিছিলোঁ সহজ সৰল যিখিনি হিন্দু মানুহ আছিলে সেই সহজ সৰল হিন্দু মানুহখিনিক যিকোনো পৰিস্থিতিত এজেণ্ডাটোৱে হ'ল হিন্দুৰ প্ৰতি বিতৃষ্ণ আহিব লাগে খ্ৰীষ্টিয়ানিটি গ্ৰহণ কৰিব লাগে সত্যৰঞ্জন বৰা আৰু হিন্দুত্ববাদী সংগঠনসমূহে কৰিছে কাৰণ তেওঁলোকৰ মায়ামোহ বুলি নাই তেওঁলোকৰ হিন্দু ধৰ্মৰ ক'ত কি চলি আছে বুলি তেওঁৰ দৰকাৰ নাই এতিয়া প্ৰথম কথা হ'ল যিকোনো পৰিস্থিতিত টকা কাৰণ গো মাংসৰ সকলোতকৈ ডাঙৰ বজাৰখন গো মাংসৰ সকলোতকৈ ডাঙৰ যিকেইটা কোম্পানী সেই কোম্পানীকেইটাই হিন্দু মানুহৰ কোম্পানী সেই কোম্পানীকেইটাই হৈছে হিন্দু মানুহৰ কোম্পানী ডাঙৰ কোম্পানী এইটো ৰজত গগৈয়ে কৈছে মই সেইটোৱে কৈছিলোঁ সত্যৰঞ্জন বৰাই আওপকীয়াকৈ মানুহক হিন্দু ধৰ্মৰ প্ৰতি বিতৃষ্ণা আনিব বিচাৰিছে একদম সঠিক কথা ৰজত দা মই আপোনাক চাই আছোঁ ৰজত দাই বহু ধৰণৰ মোৰ বিষয়ে পজিটিভলিকৈ কথা বতৰা লিখাই আছিলে কিন্তু শুনক সত্যৰ পক্ষে লাগিব গ'লে কেতিয়াবা কিছুমানে ছেক্ৰিফাইচ কৰিব লাগে আৰু কেতিয়াবা কিছুমান কথাত মানুহে অকণমান ত্যাগ স্বীকাৰ কৰিব লাগে হয় আমি ত্যাগ স্বীকাৰ কৰিছোঁ আমি সেই বস্তুটো মানুহৰ মাজত আনিব বিচাৰিছোঁ অ'কে মই নেক্সট কথাটোলৈ আহোঁ যে সত্যৰঞ্জন বৰাই এটা কথা বিশেষভাৱে কৈ আছে যে মুছলমানৰ আগ্ৰাসন অসমত মুছলমানে হিন্দুক কিন্তু মুছলমান কৰিবলৈ চেষ্টা কৰোৱা নাই লভ জেহাদ কৰিছে কিবা জেহাদ কৰিছে এইবিলাক মানি লোৱা কোনোবা এটা ল'ৰাই ছোৱালীজনী পলাই গৈছে এইটো পাৰ্টিকুলাৰলি 1% বা 2% এনেকুৱা ধৰণৰ কথাত কিন্তু বিশেষভাৱে তেওঁলোকে এজেণ্ডা ৰখা নাই এইটো অপ্ৰিয় সত্য কথা
মুছলমানে হিন্দু সমাজ এখনত আহি পেলাই মুছলমান হওক কোৱা নাইকিয়া, কিন্তু লাহে লাহে মিছনেৰী যিবিলাক ছিষ্টেম আছে এই মিছনেৰী ছিষ্টেমবিলাকে কিন্তু খ্ৰীষ্টিয়ানিটিৰ প্ৰতি কিন্তু লাহে লাহে অসমীয়া সমাজ ব্যৱস্থাত সোমাই পেলাই জনজাতীয় মানুহবিলাকৰ মাজত সোমাই পেলাই তেওঁলোকে কৰিছে। মই আকৌ কৈছোঁ খ্ৰীষ্টিয়ানিটিৰটো নিজৰ এজেণ্ডা, তাত মোৰ আপত্তি কৰিবলগীয়া নাই, তেওঁলোকে যি কৰে তাকে কৰে, সকলো ধৰ্মৰ সম অধিকাৰ আছে, গণতান্ত্ৰিক দেশ এখনত আছোঁ, খ্ৰীষ্টানে তেওঁলোকৰ খ্ৰীষ্টিয়ানিটি প্ৰচাৰ কৰে মোৰ ক'বলগীয়া নাই। কিন্তু সত্যৰঞ্জন বৰা নামৰ যিজন ব্যক্তি সেইজনৰ উদ্দেশ্য তেওঁ খ্ৰীষ্টান ধৰ্ম প্ৰচাৰৰ নামত হিন্দু ধৰ্মটোক যে নষ্ট কৰিবলৈ বিচাৰিছে আৰু হিন্দু ধৰ্মটোৰ নামত হিন্দু ধৰ্মক এটা কলংকৃত অধ্যায় হিচাপে দেখাবলৈ বিচাৰিছে জনমানসৰ নামত মাজত যাতে এটা প্ৰচাৰ কৰিছে, সেইটো সকলোকে ডাঙৰ কথা। তাওচেং অসমে কৈছে, ককাইদেৱে কৈছে, তই ভালকৈ থাক, বাকী লগত আছোঁ, জয়া অসম ইয়াত পিতা হ'ব। অ'কে, কথাটো হ'ল পিটিব নালাগে বাৰু ককাইদেউ, আপোনালোকে পিটিলে মৰিয়ে থাকিব, পিটিব নালাগে, এই ধৰণৰ কাম কাজবিলাকৰ পৰা আমি বিৰত থাকিম। কিন্তু কথাটো হ'ল কি যে এই খ্ৰীষ্টিয়ানিটিৰ কথাটো আকৌ কালি এটা চাব, মমিনুল আৱালে কৈছে, মমিনুল আৱাল নামৰ এই বিশেষ ব্যক্তিজনে কৈছে যে আমি নপুংসক আমি ধৰ্ম ত্যাগ কৰিছোঁ। মমিনুল আৱাল ডাঙৰীয়া, আপুনি হিন্দুৰ জাতিভেদ প্ৰথাৰ বিষয়ে কি জানে? আপুনি ইমানেই হিন্দু সংস্কৃতি যদি ভাল পায়, মই অপেন চেলেঞ্জ দিছোঁ, ব্ৰহ্মসংগতি সত্ৰৰ কোনোবা এজন সত্ৰাধিকাৰক আপুনি ভাত বনাই এসাঁজ খুৱাই দেখাওক, তেতিয়া মই মানিম, তেতিয়া মই জাতিভেদ প্ৰথাটো নাজানো। এনেই আলটু ফাল্টু ননচেন্স কিছুমান কথা নক'ব। বস্তুটো বুজি পাইছে নাই? আপুনি বহুত ভাল পায়, আপুনি মমিনুল আৱাল ডাঙৰীয়া, আপুনি বহুত ভাল পায়, আপুনি দেখাওক। আৰে যিখন সমাজে আপোনাক কোনো গুৰুত্বই নিদিয়ে, যিখন সমাজ ব্যৱস্থাত আপুনি মুছলমান বুলি এহাত আঁতৰত ৰাখে RSSৰ নেতাবিলাকে, সেইখন সমাজৰ হৈ আপুনি কিয় ইমান যুক্তি তৰ্ক দি আছে? টকা, বেছিক কনচেপ্টটো বুজি পাব যে টকাৰ কাৰণে এই মমিনুল আৱালৰ নিচিনা মানুহ আৰু সত্যৰঞ্জন বৰাৰ নিচিনা মানুহ লাগি আছে। আৰু যিসকল ব্যক্তিয়ে তেওঁলোকৰ লগত লাগিছে সেই সকলেও টকা পইচা পাইছে। আৰু এই যে যিটো আগ্ৰাসন, এই আগ্ৰাসনটো বহুত ডাঙৰ কথা। মোক অকণ আগতে ফোন কৰি এজন ল'ৰাই কৈছে যে প্ৰাচুৰ্যদা, সৰু সৰু জাতি সত্তাসমূহ, যেনেকৈ একদম সৰু সৰু জাতি সত্তাসমূহ আছে, এই জাতি সত্তাসমূহ খ্ৰীষ্টানিটিৰ আগ্ৰাসনৰ ফলত তেওঁলোকৰ নিজৰ যিটো সংস্কৃতি, তেওঁলোকৰ নিজৰ যিটো ডেন্স, নৃত্য, পৰম্পৰা, অত্যাধিক এই বস্তুখিনি যে নাইকিয়া হৈছে, সেই কথাখিনি ক'ব। মই কিয় ক'ম? মই কেলে ক'ম? খ্ৰীষ্টিয়ানিটিৰ প্ৰভাৱৰ কাৰণে সৰু সৰু জাতি সত্তাসমূহৰ সংস্কৃতি যে নাইকিয়া হৈছে, সেইটো মই কিয় ক'ম? আপোনালোকে কওক, যাৰ নাইকিয়া হৈছে আপোনালোকে কওক। কিছু অপ্ৰিয় কথা সকলোৱে জানে, কিন্তু মই কেলে ক'ম? মোৰ এনেকুৱা কি কথা আছে? মই কি ঠিকা লৈ থৈছোঁ নেকি? মই নকওঁ। কিন্তু কথাটো হ'ল, মই এইটো কথা ক'ম, য'ত মানৱতা আছে, য'ত শান্তি আছে, তাৰ ফালে ধাৱমান হওক, দৃষ্টি নিক্ষেপ কৰক তাৰ ফালে, নিজৰ মনটো সোধক। প্ৰথম কথা হ'ল সেইটো, নিজৰ মনটোৱে কি কৈছে সেইটো কথা কওক। আৰু কালি এটা কথা বিশেষভাৱে কথা কৈ আছে, হিন্দু সংস্কৃতিৰ ওপৰত বিশেষভাৱে জ্ঞান দিবলৈ গৈ পেলাই, হিন্দু সংস্কৃতিৰ ওপৰত বিশেষভাৱে কথা ক'বলৈ গৈ পেলাই সত্যৰঞ্জন বৰাই সিদিনাখন এটা টকশ্ব'ত কৈছে, ৰিপৰ্টাৰ অসমৰ টকশ্ব'ত কৈছে যে সকলো হিন্দুৱে সকলোৰে লগত মই আছোঁ, সকলোৰে লগত মই থাকিম। ঠিক আছে, সকলোৰে লগত তুমি থাকা। হিন্দু সংস্কৃতিয়ে তোমাক কি উগ্ৰ হ'বলৈ শিকাইছে নেকি? হিন্দু সভ্যতাই তোমাক উগ্ৰ হ'বলৈ শিকাইছে নেকি? হিন্দু সভ্যতা, হিন্দু সংস্কৃতিয়ে তোমাক কিন্তু উগ্ৰ হ'বলৈ শিকোৱা নাই। তুমি যে লোকৰ দালাল, তুমি যে এটা দালাল মস্ত, সেই কথাটো কিন্তু আহিছে। আৰু অসমৰ সাধাৰণ যিখিনি মানে একদম হিন্দু মানুহ আছে, তেওঁলোকে এই মুহূৰ্ততে যদি এই ধৰণৰ কথা বতৰাবিলাক বুজি নাপায়, এই যে খ্ৰীষ্টিয়ানিটিৰ যি আগ্ৰাসন, এই খ্ৰীষ্টিয়ানিটিৰ আগ্ৰাসনক যদি তেওঁলোকে ৰোধ কৰিব নোৱাৰে, তেতিয়াহ'লে অসমৰ ভাষা, সাহিত্য, সংস্কৃতি গৰাহত যাব। সেই কথাটো মই ক'লোঁ। আৰু কচ কাৰেণ্টৰ ৰিপৰ্টটো মই চাবলৈ ক'লোঁ। কচ কাৰেণ্টৰ যিটো ৰিপৰ্টত ওলাইছে, লেট ইয়ৰ লাইফ স্পীক বাই সত্যৰঞ্জন বৰা নামৰ এটা ফেচবুক পেজ, সেইটো আজিৰ পৰা 5-6 বছৰ আগতে সেই ফেচবুক পেজটো চলাইছিল। আকৌ কৈছোঁ, লেট ইয়ৰ লাইফ স্পীক বাই সত্যৰঞ্জন বৰা, য'ত খ্ৰীষ্টিয়ানিটি প্ৰচাৰ কৰা হৈছিল। আওপকীয়াকৈ হিন্দু সমাজক
হিন্দু সভ্যতা সংস্কৃতিৰ প্ৰতি বিতৃষ্ণ কৰাই, হিন্দু সভ্যতা সাহিত্য সংস্কৃতিৰ প্ৰতি বিতৃষ্ণ কৰাই খ্ৰীষ্টিয়ানিটি ধৰ্ম গ্ৰহণ কৰিবলৈ সত্যৰঞ্জন বৰা নামৰ এই বিশপ ব্যক্তিজনে এটা এজেণ্ডা চলাই আছে। আৰু এই এজেণ্ডাটোৰ আমাৰ ভৰি দিছেগৈ বহু ধৰণৰ অসমীয়া ল'ৰাই। যেতিয়ালৈকে অসমীয়া ল'ৰাই এই ধৰণৰ কাম কাজ কৰি থাকিব তেতিয়ালৈকে কিন্তু শংকৰদেৱৰ নাম মুখত লোৱাটো অনুচিত। আজি বহুতে মোক ভুল বুজিছিল, বহুতে মোক প্ৰশ্ন কৰিছিল, তাৰ পিছতো একাংশ মানুহ মোৰ লগত আছিল। ধন্যবাদ জ্ঞাপন কৰিছিলোঁ প্ৰাচুৰ্য প্ৰাণনাথ উৰফে বাপী, আপোনালোকে মোক যে ইমানখিনি ছাপোৰ্ট কৰিছিলে, আপোনালোকে মোৰ কথাখিনি যে বুজি পাইছিলে তাৰ কাৰণে মই কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। আৰু মই মোৰ এই ভিডিঅ'টো প্ৰচাৰ হোৱাটো বিচাৰিছোঁ। যদি আপোনালোকে প্ৰচাৰ কৰে তেতিয়াহ'লে মই আপোনালোকৰ ওচৰত আজীৱন মই আপোনালোকৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰিম। দীপমণি নাথে কৈছে সত্যৰঞ্জন বৰাই কূটনৈতিক মেৰ পাকত পৰি নতুনকৈ কিছুমানে খ্ৰীষ্টান ধৰ্ম ল'লে। ইয়াৰ দ্বাৰা চাব গ'লে সত্যৰঞ্জন বৰা তেওঁৰ নিজৰ উদ্দেশ্য সফল হৈছে নেকি? 100% দীপমণি, মনত ৰাখিবা এজেণ্ডাটো বেলেগ। মই যিটো সংস্কৃতি গ্ৰহণ কৰিছোঁ, মই যিটো সাহিত্য সংস্কৃতি গ্ৰহণ কৰিছোঁ, মোৰ যিটো ভাষা, মোৰ যিটো কালচাৰ, মই সৰুৰ পৰাই যিটো কালচাৰ গ্ৰহণ কৰিছোঁ, তাত মই প্ৰাচুৰ্য পান্নাতে ৰিভলিউশ্যন কৰিম, তাত মই প্ৰাচুৰ্য পান্নাতে এটা ৰিফৰ্ম কৰিম। কিন্তু মই প্ৰাচুৰ্য পান্নাতে এই ধৰণৰ কথা বতৰাবোৰ কিয় ক'ব লগা হ'ল, কি যুক্তিত ক'ব লগা হ'ল, সেই কথাটো মনত ৰাখা। তোমালোক দীপমণি নাথ, তোমালোক নতুনকৈ উঠি অহা প্ৰজন্ম হয়। আজি বহুতে মোক ভুল বুজিছে, বহুতে মোক কৈছে, কিন্তু সত্যৰঞ্জন বৰাৰ যিটো এজেণ্ডা, খ্ৰীষ্টিয়ানিটিৰ পৰা কোটি কোটি টকা লৈ পেলাই, কোটি কোটি লাখ লাখ টকা লৈ পেলাই তেওঁ যিকোনো পৰিস্থিতিত আমাৰ মাজত বিভেদ সৃষ্টি কৰিব বিচাৰিছে, আমাৰ ধৰ্মটোক নিচ কৰিব বিচাৰিছে, আমাৰ হিন্দু ধৰ্মটোক নিচ কৰি পেলাই যিকোনো পৰিস্থিতিত তেওঁ কি কৰিব বিচাৰিছে, এখন বেলেগ দুনিয়াৰ ফালে লৈ যাব বিচাৰিছে। কিন্তু কথাটো হ'ল কি, আমি যুৱ প্ৰজন্মই সেই ধৰণৰ কথা বতৰাবিলাক বুজি পাব লাগিব। আৰু কচ কাৰেণ্টৰ ৰিপৰ্টটো মোৰ ফেচবুক পেজতে টাইমলাইনতে আপোনালোকে মোৰ গোটেই কথা বতৰাবিলাক পাব। এই ফেচবুক পেজতে মই গোটেই কথা বতৰাবিলাক কৈ দিছোঁ আৰু সেই কথাটোক আপোনালোকে চাব। মমিনুল আৱাল, এইটো আকৌ মমিনুল আৱালটো মুছলমানক দেখিবই নোৱাৰে RSSে মমিনুল আৱাল বোলাটো আকৌ গৈ পেলাই কি কৰে, সি হেৰি কৰে, সভ্যতা সংস্কৃতিলৈ কথা কয়। কিহৰ কাৰণে কৈছে? আজি মমিনুল আৱাল নামৰ মানুহজনে কিহৰ কাৰণে কৈছে? মই আকৌ কৈছোঁ, ডক্টৰ অনিল ভাগৱতীয়ে খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিছে, মই সন্মান জনাইছোঁ। গণতান্ত্ৰিক দেশ এখনত জাত সকলোৰে থাকিব পাৰে, জাত পাতত এগেইনষ্ট কৰি পেলাই বহুত মানুহে এই ধৰণৰ কথা বতৰা লৈছে। মোৰ ক'বলগীয়া সেই কথাটো নহয়, কোনে খ্ৰীষ্টান লৈছে, কোনোবা হিন্দু লৈছে, মুছলমান লৈছে, এইটো একান্ত ব্যক্তিগত কথা। মোৰ কথাটো হ'ল সত্যৰঞ্জন বৰা নামৰ এই বিশপ ব্যক্তি আৰু মোৰ ঘৰলৈ যোৱা, মোৰ ঘৰত গৈ পেলাই দম দিয়া, মোৰ কোনোবাই মাৰি পেলাব বুলি কোৱা এই ল'ৰাকেইজনে কি কৰি আছে? মই খুলিম নেকি তেওঁলোকৰ পোলটো? কোনে ক'ত কি খাইছিলে খুলিম নেকি পোলটো? প্ৰাচুৰ্য পান্নাথৰ এটাই কথা যে উইদাউট প্ৰুফত কথা নকওঁ, প্ৰমাণ সহকাৰেহে কথা। মই অহংকাৰ কৰা নাই কথাটোত, মোৰ প্ৰমাণ আছে কাৰণে মই কথাটো কিন্তু লাগিছে। এই কথাটো মনত ৰাখিব। কিন্তু এনেই এটা কথা মই কৈ দিয়া মানুহ নহয়। যি কথা কম যুক্তি আৰু ন্যায়নিষ্ঠভাৱে ক'বলৈ চেষ্টা কৰোঁ। কোনোবাটো যুক্তিত হাৰিব পাৰোঁ, প্ৰতিজন মানুহে 100% শুদ্ধ হ'ব নোৱাৰে। কোনোবাটো যুক্তিত হাৰিব পাৰোঁ, হাৰিছোঁ, মানি লৈছোঁ কথাটো। মই সেইকাৰণে কৈছিলোঁ যে মোৰ গাঁৱৰ সহজ সৰল যিখিনি মানুহ, অসমৰ মোৰ আই মাতৃসকল, মোৰ পিতা পৰম্পৰাসকল, যিসকলে একদম মই যে কৈ দিলোঁ গো মাংস খাওঁ বুলি কিবা এটা কথাত, সেইখিনি যিখিনি একদম দুখ পাইছে মনত, যিখিনি সহজ সৰল মানুহ, তেওঁলোকৰ ওচৰত মই ক্ষমা ভিক্ষা মাগিছোঁ। কিন্তু উগ্ৰ হিন্দুত্ববাদী, ব্ৰাহ্মণ্যবাদী উন্নাসিকতাৰে ভৰপূৰ সেই ব্যক্তিবিলাকৰ ওচৰত মই ক্ষমা নিবিচাৰোঁ। হিন্দু সমাজৰ যুৱকসকলক অনুৰোধ জনাইছোঁ, সত্যৰঞ্জন বৰাৰ এজেণ্ডাটো বুজি পোৱা। সত্যৰঞ্জন বৰাৰ এজেণ্ডাটো তোমালোকে যদি বুজি নোপোৱা, তোমালোকে যিটো ধৰ্মত গ্ৰহণ কৰি আছা, তোমালোকে যিটো হিন্দু ধৰ্ম বুলি কৈ আছা, সেই হিন্দু ধৰ্মটো সত্যৰঞ্জন বৰা নামৰ ব্যক্তিজনে নৎসাত কৰিব বিচাৰিছে। আৰু যিকোনো পৰিস্থিতি সত্যৰঞ্জন বৰা নামৰ এই বিশপ ব্যক্তিজনে হিন্দু সমাজৰ মাজত গৈ হিন্দু সাহিত্য সভ্যতা, হিন্দু সংস্কৃতি, হিন্দু যিটো পৰম্পৰা, এই পৰম্পৰাক ধূলিসাৎ কৰি কেৱল মাত্ৰ এককেন্দ্ৰিক হিন্দুত্ববাদ প্ৰতিষ্ঠা, য'ত ফেচিষ্ট থাকিব, য'ত মানে তেওঁলোকে আওপকীয়াকৈ খ্ৰীষ্টিয়ানিটি হ'বলৈও এটা হেৰি কৰিব, খ্ৰীষ্টিয়ানিটি হ'বলৈও তেওঁলোকে প্ৰচাৰ আৰু প্ৰসাৰ কৰিব। সেইটো মই কোৱা কথা নহয়, এইটো কচ কাৰেণ্ট নামৰ কালি যিটো নিউজ চেনেল, সেই নিউজ চেনেলটোৱে পোনপ্ৰথমবাৰৰ বাবে
উন্মেষিত কৰিলে আৰু সেই উন্মেষিত কৰা কথা বতৰাবিলাকৰ যিটো প্ৰুফ সেই প্ৰুফটো কিন্তু মোৰ লগত নথকা নহয় লাহে 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 সেই কথা বতৰাবিলাক মই আপোনালোকৰ ওচৰলৈ ক'ম আপোনালোকে মন কৰিব দেই দুটা একদম দুই ফালৰ পৰা লাগি আছে এটা হৈছে মমিনুল আৱাল এইফালৰ পৰা লাগিছে আৰু এইফালৰ পৰা লাগিছে কোন মমিনুল আৱাল লাগিছে এইফালৰ পৰা লাগিছে সত্যৰঞ্জন বৰা দুইটাৰ কথাৰ মাজত কিন্তু বিৰাট কমপ্লিকেটেড আছে দুইটা কথাৰ মাজত দুইটাৰ কমপ্লিকেটেড আছে আকৌ দুইটাই কোনোবা সময়ত এক লগৰ কথা নিচিনাও কয় কিয় কয় কাৰণ খ্ৰীষ্টিয়ানিটিক যিকোনো পৰিস্থিতিত প্ৰচাৰ আৰু প্ৰসাৰ কৰিব লাগে খ্ৰীষ্টিয়ানিটিক যিকোনো পৰিস্থিতিত প্ৰসাৰ কৰিব লাগে যিকোনো পৰিস্থিতিত অসমৰ চুকে কাণে হিন্দুৰ প্ৰতি বিদ্বেষ ভাৱ আনিব লাগে আৰু হিন্দুৰ প্ৰতি বিদ্বেষ ভাৱ আনি যিকোনো পৰিস্থিতিতেই যাতে খ্ৰীষ্টিয়ানিটি প্ৰসাৰ আৰু প্ৰচাৰ হয় সেইটোৰ ওপৰত লাগি থাকিব লাগে যি কি নহওক শেহতীয়াকৈ এই কথাটো কওঁ যিটো বৌদ্ধ ধৰ্মৰ আদৰ্শ এই যিটো বৌদ্ধ আদৰ্শ এই বৌদ্ধ আদৰ্শৰ প্ৰতি মই আকৃষ্ট আৰু বুদ্ধদেৱে কোনো সমাজ মুক্তিৰ কথা কৈছে তেখেতে জীৱন মুক্তিৰ কথা কৈছে আৰু তেখেতে প্ৰকৃতিবাদৰ কথা কৈছে এই প্ৰকৃতিবাদটো ধৰ্ম মিন্স কি আচলতে ধৰ্ম মানে কি এই যে মোৰ হাতত কাগজ এখন আছে ইয়াত মই লিখি ল'লো মোৰ ধৰ্ম হিন্দু মোৰ ধৰ্ম মুছলমান এই ধৰণৰ কথা নহয় এটা আদৰ্শ এটা আইডিঅলজিৰ মাজত চলা আমাৰ বুদ্ধদেৱৰ যিটো পঞ্চশীল নীতি এই বুদ্ধদেৱৰ পঞ্চশীল নীতিটো সকলোৱে মানিব লাগে আপোনালোকে পঢ়ক এইটো কথা বুদ্ধদেৱৰ যিটো পঞ্চশীল নীতি এই পঞ্চশীল নীতিটো কি কৈছে বুদ্ধদেৱে প্ৰকৃতিবাদৰ কথা কৈছে নিজক চিনি পোৱা হু এম আই মই কোন মোৰ প্ৰাথমিক যিটো চিন্তা মোৰ প্ৰাথমিক যিটো চেতনা সেই চেতনাটো নিবনুৱা সমস্যা মূল্যবিধ অৰ্থনৈতিক দিশৰ প্ৰাইভেট ইণ্ডিয়া আলোচনা কৰা নিশ্চয় মই এইটো কৈ আছোঁ মৃদুল বৰা ডাঙৰীয়া নিবনুৱা সমস্যাৰ দেখিয়েইতো মই এই ধৰণৰ কথা বতৰাবিলাকক লাগিছোঁ আপোনালোকে কি ধৰণৰ কথা কৈ থাকে হে মৃদুল বৰা ডাঙৰীয়া আপোনালোকে কি ধৰণৰ ৰ'বচোন মই আপোনাৰ হেৰিটো পঢ়ি দিছোঁ বাৰু আপুনি কি কথা কৈ আছে মানে আপুনি বুজি পোৱা নাই নেকি নে অসমীয়া বুজি নাপায় কথা কৈ থাকিলে নিবনুৱা সমস্যা মূল্যবৃদ্ধি অৰ্থনৈতিক দিশৰ প্ৰাইভেটাইজেশ্যন ইত্যাদি আলোচনাৰে সৰব হ'বলৈ আহ্বান জনালোঁ আপোনাক কিয়নো শাসক পক্ষই গুৰুত্বপূৰ্ণ বিষয়সমূহ তৰল কৰিবলৈ সত্যৰঞ্জন বৰাক নিয়োগ কৰিছে তেওঁলোকৰ বিষয়বোৰ সাৰ পানী নিদিয়াই ভাল নহয় আপুনি কথাটো বুজি পাওক বহমপুৰ সমষ্টিৰ বামুণী আৰু বৰবাৰী অঞ্চলত সেই মাছখিনিতে মানে এই অঞ্চলটোতে 14জন কৃষক বৰ্তমান জেলত আছে আপুনি জানেনে কথাটো তাৰ কাৰণে প্ৰাচুৰ্য পান্নাথে মাতি আছে আপুনি কিন্তু মাত মাতা নাই কিয় মাত মাতা নাই প্ৰাইভেটাইজেশ্যন হৈছে মোৰ গাঁৱৰ হাজাৰ মোৰ এই অসম নামৰ ৰাজ্যখনৰ হাজাৰ ল'ৰা আজি চাকৰি বাকৰি পোৱা নাই আমি এইটো ব্যংগাত্মক চাটাইৰে কৈ আছোঁ বহুদিনৰ পৰা আপুনি কৈছে না মাত মাতিছে না আমি মাত মাতিছোঁ ইয়াৰ অন্তৰালত কি সত্যৰঞ্জন বৰাৰ অন্তৰালত হৈছে আমাৰ ল'ৰা ছোৱালীখিনিয়ে যিকোনো পৰিস্থিতিত যাতে মূল ইছ্যুৰ পৰা আঁতৰি থাকে সেই কথাটোকে বুজাব গৈছে উল্টা পুল্টা ফাল্টু আমি কথা কৈ পেলাই কমেণ্ট নিদিব বস্তুটো বুজি পাইছে না মূৰটো এনে খাই নল'ব যিটো কথা কৈ আছোঁ সেইটো বস্তুটো বুজি পাবলৈ চেষ্টা কৰক প্ৰথম কথা হ'ল যে আমাৰ যে এই যে প্ৰাইভেটাইজেশ্যন হৈছে আমাৰ যে যিকোনো পৰিস্থিতিত মানে অসমৰ যিটো সাহিত্য অসমৰ সংস্কৃতিলৈ যিটো এটা বাধা আহিছে অসমৰ ভাষিক কালচাৰলৈ যিটো বাধা আহিছে সেই বাধা অহাটোৱেই হৈছে উগ্ৰ হিন্দুত্ববাদী আৰু উগ্ৰ সাম্প্ৰদায়িক উগ্ৰ উন্নাসিকতাৰ ফচল আৰু হিন্দুত্ববাদী সংগঠনবিলাকে এই যে প্ৰাইভেটাইজেশ্যন হৈছে সকলো ফালৰ পৰা যে এটা আমাৰ মানে আগ্ৰাসন কৰি আনিছে আমাৰ তেল বিকা গ'ল আমাৰ এইফালে ধৰি লওক চাহপাতৰ আজি নিলাম কেন্দ্ৰটো আছেগৈ কলকাতাত এই ধৰণৰ কথা বতৰাবিলাকৰ পৰা যাতে আমি আঁতৰি থাকোঁ তাৰ পৰা মানে ইছ্যু ডাইভাৰ্ট সকলোকে ডাঙৰ কথা কৃষক বিৰোধী যিখন আইন আনিলে কৃষক বিৰোধী আইন আনোতে নৱপ্ৰজন্মৰ এজন প্ৰতিনিধি হিচাপে মইতো বহুত ধৰণৰ প্ৰতিবাদ কৰিছোঁ আজি অখিল গগৈ আজি জেলত আছে কিমান দিন হ'ল জেলত থাকে এইটো গণতন্ত্ৰৰ প্ৰতি ভাবুকি মানে গণতান্ত্ৰিক দেশ এখনত কোনোবাই যদি মাত মাতে নিজৰ অধিকাৰৰ কাৰণে যদি কোনোবাই মাত মাতে তেতিয়াহ'লে তেওঁক জেললৈ নিক্ষেপ কৰা হয় জেললৈ নিক্ষেপ কিহৰ কাৰণে কৰা হয়
এখন গণতান্ত্ৰিক দেশ এই কথা বতৰাবিলাকৰ পৰা আমি যাতে আমাৰ দৃষ্টি যাতে আঁতৰি যায় আমাৰ কথা বতৰাবিলাকৰ পৰা যে আমি আঁতৰি যাব পাৰোঁ সেইটোৱেই হৈছে সত্যৰঞ্জন বৰা নামৰ এই মানুহবিলাকৰ এজেণ্ডা মই আকৌ শেহতীয়াকৈ ক'লোঁ কোনোবাই খ্ৰীষ্টিয়ান ধৰ্ম গ্ৰহণ কৰিছে সেইটোত মোৰ ক'বলগীয়া কথা নাই কোনোবাই বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছে হিন্দু ধৰ্ম গ্ৰহণ কৰিছে এই ধৰণৰ কথা ক'বলগীয়া নাই সত্যৰঞ্জন বৰা নামৰ এই বিশেষ ব্যক্তিজনৰ আৰু তেওঁৰ লগত লাগি থকা এই বিশেষ ব্যক্তিজনৰ কথা বতৰাবিলাক কচ কাৰেণ্ট নামৰ যিটো চেনেল সেই চেনেলটোৱে দেখাই দিছে কালি কি দেখাইছে যে তেওঁ খ্ৰীষ্টান ধৰ্ম প্ৰসাৰ কৰিবলৈ আহিছে কাৰণ তেখেতৰ এটা ফেচবুক পেজ মই আকৌ পঢ়ি দিছোঁ লেট ইয়ৰ লাইফ স্পীক বাই সত্যৰঞ্জন বৰা আজিৰ নহয় আজিৰ পৰা 5 বছৰ আগতে এইটো কোন এডমিন আমি নাজানো সেইটোত কিন্তু খ্ৰীষ্টিয়ানিটি প্ৰসাৰ কৰাটোহে আছে আৰু তেওঁ কচকাৰেণ্টত তেখেতে নিজেই বাইবেল লৈ থকা আছে আৰু তেখেতৰ পত্নী খ্ৰীষ্টান সেইটো মোক ক'বলগীয়া নাই খ্ৰীষ্টিয়ান হয় বুদ্ধিষ্ট হয় কিবা হয় মোক ক'বলগীয়া নাই কিন্তু তেওঁ পত্নী সহিতে এই গোটেই অসমত গোটেই অসমখনৰ চুকে কাণে সোমাই বিষ বাষ্প বিয়পাই হিন্দু ধৰ্মৰ প্ৰতি বিদ্বেষ ভাৱ আনি খ্ৰীষ্টিয়ান কৰিবলৈ প্ৰসাৰ কৰিছে যিটোত আমি ভৰি দিব নালাগে এতিয়া শেহতীয়াকৈ এটা কথা উত্থাপন হৈছে যে আপুনি যে বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিব বা বৌদ্ধ ধৰ্মৰ লগত সংস্কৃতিৰ লগত আপুনি হয় মই ধৰ্মৰ কালচাৰেলটো সুধিব বিচাৰিছোঁ কোনোবাই মোক বুজাই ক'ব পাৰিব নেকি মোক চাই থকা কমেণ্টত মই অনুৰোধ জনাইছোঁ দেই মই এইটো অহংকাৰ কৰি কোৱা নাই কোনোবাই বুজাই ক'ব পাৰিব নেকি ধৰ্মৰ একদম ডেফিনেশ্যনটো যদি আমি এইটোৱে দিওঁ ধৰ্ম বেছিক কনচেপ্টটো হৈছে মই কি বুজিম ধৰ্ম শোষকৰ হাথিয়াৰ এইটো মই কোৱা কথা নহয় এইটো বহু দিনতে কৈছে কিন্তু এই যে ধৰ্ম এই সত্যৰঞ্জন বৰাদেৱে যিটো কৈ আছে এইটো শোষকৰ হাথিয়াৰ বুলি কৈছে শোষকৰ হাথিয়াৰ তেওঁ কৰা ধৰ্মটো কিন্তু মই যিটো ধৰ্মৰ কথা কৈছোঁ সেইটো হৈছে আইডিঅলজি এইটো আদৰ্শগতভাৱে ধৰ্ম মানে ধাৰণ কৰা পদ্ধতি বৌদ্ধৰ পঞ্চশীল নীতি আছে এই পঞ্চশীল নীতিটোক মই ধাৰণ কৰিছোঁ মই মানিছোঁ সেইটোৱে হৈছে ধৰ্ম মানে গৈ পেলাই মছজিদত নামঘৰত ক'ৰবাত গৈ পেলাই নাম কীৰ্তন কৰা আজান দিয়া বাইবেল পঢ়া এইটো ধৰ্ম নহয় ধৰ্ম মানে হৈছে মই মোক কি ধৰণে পৰিচালিত কৰিম মই মোক কেনেধৰণে চাওঁ আৰু এটা কথা উত্থাপন হৈ আছে মই ক্লিয়াৰিফিকেশ্যন দিব বিচাৰোঁ আৰু এটা কথা উত্থাপন হৈ আছে যে গো মাংস খোৱাটো কথাটো লৈ মই আকৌ কৈছোঁ সহজ সৰল যিখিনি মানুহ মোৰ পৰিয়ালৰ যিখিনি মানুহ মোৰ মা দেউতা ভাইটি ভণ্টি ককা আৰু মোৰ ককা দেউতা মোৰ খুৰা ককা এটচেট্ৰা মোৰ মা ফালৰ থকা ককাসকলকো মই ক্ষমা বিচাৰিছোঁ তেওঁলোকে দুখ পাইছে মনত কিবা এটা কথা কওঁতে মই এই ধৰণৰ কথা ক'ম বুলি তেওঁলোকৰ এক্সপেক্টেশ্যনটো নাছিল ঠিক আছে মই সহজ সৰলকৈ থাকা কিন্তু মনত ৰাখিব উগ্ৰ হিন্দুত্ববাদী উগ্ৰ উন্নাসিকতাৰে ভৰপূৰ সেইসকল মানুহ হৈছে মই কোনো কাৰণত ক্ষমা নোখোজোঁ লাগিলে মই মৰি যাম কোনো কাৰণত ক্ষমা নোখোজোঁ আৰু এটা কথা কৈছে যে তুমি সিদিনাখন এটা কথা লিখা আছে সিদিনাখন ক'ৰবাত কৈছিলে যে এই যে হিন্দু ধৰ্মত গৰু খোৱা কথাটো ক'ত লিখা আছে পঢ়ক কিতাপ লাগে নেকি কিতাপ ক'ত লিখা আছে কিতাপ দিম নেকি এইটো চাইক'লজিকেল কথা এইটো সোমাই গ'ল যে আমাৰ গৰু পূজা কিবা কৰা হেন কৰা তেন কৰা গতিকে কথা বতৰাবোৰ এইটোৱে আৰু বেছিকৈ একো নকওঁ আজিলৈ ইমানখিনিকে আহিছোঁ কিন্তু কথাটো হ'ল কি গৰুৰ নামত পলিটিক্স হ'ব নালাগে যিসকলে গৰুক শ্ৰদ্ধা কৰে যিসকলে ভক্তি কৰে তেওঁলোকে এইটো কিন্তু একচেপ্ট কৰিব লাগিব যে তেওঁলোকৰ গো মাতাক আকৌ হিন্দু কেইজন ভাৰততে হিন্দু কেইজন বিদেশলৈ ৰপ্তানি কৰিছে কাটি মঙহ হিচাপে সেই কথাও একচেপ্ট কৰিব লাগিব সেইটোও প্ৰতিবাদ কৰিব লাগিব দুই ধৰণৰ প্ৰতিবাদ কৰিব লাগিব তেতিয়াহে কিন্তু সন্মানজনক এফালৰ পৰা গো মাতা ঠিক আছে মানি লৈছোঁ আনফালে আকৌ কোম্পানী খুলিছে সেই হিন্দুকেইটাই সকলোতকৈ বেছি ৰপ্তানি কৰে সেই কথাটো আপুনি কিয় একচেপ্ট কৰি নলয় সেই কথাটো আপুনি কিয় মানি নলয় তেতিয়া মই আপোনাক ভাল পাম তেতিয়া মই আপোনাক সন্মান কৰিম ডেট ইজ দ্য পইণ্ট আজিলৈ ইমানখিনিলৈকে আহিছোঁ ধন্যবাদ আৰু সকলো লাগি থাকিব মানৱতাৰ জয়গান হওক সকলোৱে খাবলৈ পাওক কৃষক শ্ৰমিকৰ কথা বতৰাবিলাক ওলাই আহক আৰু অখিল গগৈ দেৱৰ কাৰণে আমি আচলতে এই মুহূৰ্তত মাত মাতিব লাগে
যিকোনো পৰিস্থিতিত আমি মাত মাতিব লাগে, এইটো গণতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থত। গণতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থত অখিল গগৈ দেৱৰ পক্ষে আমি মাত মাতিব লাগে, কাৰণ অখিল গগৈ জেলৰ ভিতৰত ৰখাটো এইটো গণতন্ত্ৰৰ প্ৰতি ভাবুকি, এইটো গণতন্ত্ৰৰ প্ৰতি ভাবুকি, আৰু এইটো গণতন্ত্ৰৰ প্ৰতি ভাবুকি। তেওঁ কণ্ঠ ৰুদ্ধ কৰাটোৱেই হৈছে এইকণ সময়ত কিন্তু সকলোতকৈ ডাঙৰ কথা। মনত ৰাখিব, জয় আই অসম, জয় আই অসম, জয় আই অসম। সকলোৰে মংগল হওক, সকলো সুখত থাকক। বুদ্ধং শৰণং গচ্ছামি। ধন্যবাদ।